শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, আজি প্ৰায় কেইমাহ মাহ ধৰি এই মাজুলীগড় চাহ বাগিচাৰ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ যুৱকসকলে মাজুলীগড় ৰাইজৰ লগত লগ লাগি অশেষ কষ্টৰ মাজেদি এই তৃতীয় বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ যি আয়োজন কৰিলে, সঁচাকে এইটো এটা আদৰণীয় অনুষ্ঠান তেওঁলোকে এই মাজুলীগড় বাগিচাত পাতিলে। ইমান সুন্দৰ এই ষ্টেডিয়াম সজাই বিভিন্ন দূৰ দূৰণিৰ পৰা ক্ৰিকেট খেলুৱৈসকলক আমন্ত্ৰিত কৰি যি ক্ৰীড়া আয়োজন কৰিলে, এইটো প্ৰশংসা নকৰি থাকিব নোৱাৰি। আপোনালোকে সকলোৱে জানে যে বৰ্তমান যুগত এই ক্ৰিকেট খেলখন গোটেই বিশ্বত প্ৰাধান্য লাভ কৰি আহিছে। খেলা ধূলা আগৰ আমাৰ মানুহবিলাকে কৈছিল, এই পঢ়া শুনা কৰ, খেতি পথাৰ কৰ, খেলি পেলাই কি তোৰ পেট ভৰিব। কিন্তু আজিৰ যুগত মই যদি পঢ়া শুনা নকৰিলোঁ, খেতি বাতি নকৰিলোঁ, যদি খেলত যদি মই ভালকৈ যদি মোৰ মন প্ৰাণ দি পেলাই যিকোনো খেলত যদি মই ভালকৈ খেলোঁ আৰু মই এজন যদি ভাল খেলুৱৈ হৈ ওলাওঁ, সেইটো মোৰ জীৱনটোকে সুন্দৰভাৱে গঢ়ন দি দিব পাৰে। আজি ভাৰতবৰ্ষত বা অসমত এনেকুৱা কিছুমান ক্ৰীড়া খেলুৱৈসকলে আছে, যিসকল খেলুৱৈ লিখা পঢ়াত বহুত কম, কিন্তু তেওঁলোকে খেলটোকে জীৱনৰ উদ্দেশ্য কৰি সাধনা কৰি আজি তেওঁলোকে ইমান কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিছে যে বহুত পঢ়া শুনা বা বহুত ডিগ্ৰীধাৰী লোকেও সেইটো কৰিব পৰা নাই। গতিকে আগৰ যিটো চিন্তা এইটো সলনি হ'ল। মই সকলো খেলুৱৈসকলক অনুৰোধ জনাম যে খেলটোকে সময় পাৰ কৰা, টাইম পাছ কৰা হিচাপে নলৈ এই খেলৰ যোগেদি যাতে তেওঁলোকে নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দিব পাৰে, সেইটো প্ৰচেষ্টা ৰাখিব লাগে। খেল এটা উপায় যে মানুহৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱ আনে, মানুহৰ মাজত ভাইচাৰাৰ ভাৱ আনে, মানুহৰ মাজত এটা চাহ চিনাকিৰ এটা পৰ্ব গঢ়ি তোলে। খেলুৱৈসকলে খেলিবৰ কাৰণে স্বাস্থ্যৰ যিটো দৰকাৰ, এটা ভাল খেলুৱৈ হ'বলৈ হ'লে এজন মানুহ ভাল স্বাস্থ্যৱান হ'ব লাগিব। গতিকে ভাল খেলুৱৈ হোৱাৰ কাৰণে যিসকলে চেষ্টা কৰে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে যত্ন লয়। খেলা ধূলা কৰিলে স্বাস্থ্য ভাল থাকে, দেহ সুঠাম হয়, মনোবল বাঢ়ে, মনত শান্তি আহে। ক্ৰিকেট খেলটো হ'ল এটা মাইণ্ড গেম। যদি মনটো ঠিক আছে, মই খেলটো বলটো চাই আছোঁ, যদি মোৰ মনটো যদি ডাইভাৰ্ট হৈ যোৱাৰ লগে লগে কিন্তু মই আউট হোৱাৰ চান্স আছে। সেইকাৰণে খেলটো বহুত ক্ৰিটিকেল মানে মাইণ্ড গেম হয়। আৰু সেইকাৰণে ক্ৰিকেট খেলুৱৈসকলে যে তেওঁলোকে প্ৰেক্টিচ কৰোঁতে এই কথাখিনি তেওঁলোকৰ যিবিলাক কোচাৰ থাকে তেওঁলোকে সেইবিলাক ট্ৰেইনিং দিয়ে। সেইকাৰণে আজি ক্ৰিকেট গোটেই বিশ্বজুৰি এটা শ্ৰেষ্ঠ খেল হিচাপে মানে পৰিগণিত হৈছে। আজি কেইবাদিন ধৰি পেলাই আমাৰ এই 4 নম্বৰ লাইনত আমাৰ মহেশ ছত্ৰীৰ উদ্যোগত তাৰ যিসকল সদস্য আছে, লগৰীয়া আছে, সকলোকে লৈ পেলাই এই মাজুলীগড়বাসী ৰাইজৰ সহায় সহযোগিতা লৈ পেলাই তো যি সুন্দৰ খেল দিবানৈশৰ ইয়াত অনুষ্ঠিত কৰিলে, সেইটো মানে মানিব লগা কথা। যোৱা বছৰো যেতিয়া খেলখন হৈছিলে, মই চাৰিআলিত থাকোঁ, মই তেতিয়া দোকানবিলাকত যাওঁ, ল'ৰাবিলাকে তাত আলোচনা কৰে যে মাজুলীগড় বাগিচা এখনে ইমান সুন্দৰকৈ ষ্টেডিয়াম সজাই পেলাই দিবানৈশ খেল পাতে, আমি য'ত নেকি টাউনতে পাতিব নোৱাৰোঁ। এইটো শুনি পেলাই বুকুখন ফুলি উঠে, সঁচাকৈ ভাল লাগে, বহুত ভাল লাগে। মানে এতিয়াও তেওঁলোকে আলোচনা কৰে। মই দোকানবিলাকত গ'লে যিবিলাক ল'ৰা খেলিছিলে তেওঁলোকে কয় যে খুৰা আপোনালোকৰ তাত থকা ল'ৰাখিনি
বা ৰাইজখিনি খেলটোৰ প্ৰতি ইমান তেওঁলোকৰ মনোযোগ ইমান ধুনীয়াকৈ পাতে যে আমি টাউনতো পাতিব নোৱাৰোঁ, গতিকে ভাল লাগি যায়। সেইকাৰণে মই ৰাইজকো অনুৰোধ জনাম যে এনেকুৱা অনুষ্ঠানবিলাক হওঁতে আপোনালোকে সকলোৱে শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে এই যুৱকসকলক সহায় কৰক, যাতে তেওঁলোকে এনেকুৱা অনুষ্ঠান পাতি পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক খেলা ধূলাত আগবঢ়াই নিব পাৰে। আপোনালোকে জানে চৰকাৰেও আজিকালি ক্ৰীড়া মহাৰণ পাতিছে, যাতে ভিতৰীয়া অঞ্চলৰ পৰা তেওঁলোকে খেলা ধূলাটো আগবাঢ়ি যাব পাৰে। সেইকাৰণে সকলো ৰাইজৰে কিন্তু এনেকুৱা অনুষ্ঠানবিলাকত যোগদান আছে। আপোনালোকে চাওক, আমি বহুত খাই বৈ কিবা মদ পানী চিগাৰেট বিড়ি খাই পেলাই বহুত টকা খৰচ কৰি দিওঁ, কিন্তু এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে যদি আমি 100-200 টকা এটা চান্দা দি পেলাই যিটো নেকি জীৱনত আমি কল্পনা কৰিব নোৱাৰোঁ মানে আনন্দৰ যিটো ঢৌ, আজি এই যে ঘণ্টাক আধা ঘণ্টা যিটো নাচ গান কৰি ফূৰ্তি এটা কৰিলে সেইটো কিন্তু মানুহে পইচা দি পেলাই কিনিব নোৱাৰে, এইবিলাক অনুষ্ঠান পাব নোৱাৰে। সেইকাৰণে ৰাইজক মই অনুৰোধ জনাইছোঁ যে এনেকুৱা অনুষ্ঠানবিলাকে যিবিলাক অনুষ্ঠানৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই কিবা এটা পাব, সেইবিলাক অনুষ্ঠানৰ কাৰণে আপোনালোকে যিমান পাৰে কিঞ্চিত দান দিয়ক আৰু এনেকুৱা অনুষ্ঠানবিলাক পাতক। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, ৰাতি বেছি হ'ল, কুঁৱলীও পৰিছে, কিছুমান ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা চৰীক্ষাও চলি আছে বুলি গম পাইছোঁ। গতিকে যিসকল খেলুৱৈসকল আহি ইয়াত যোগদান কৰিলে, সেই সকলোবিলাক খেলুৱৈসকললৈ মোৰ সমবেদনা থাকিল। তেওঁলোকে যদিও আজি তেওঁলোকে এই খেলখনত জিকিব নোৱাৰিলে বা ফাইনেল খেলিব নোৱাৰিলে, খেলাটো হৰা জিকা আছেই, ভৱিষ্যতৰ কাৰণে তেওঁলোকে প্ৰস্তুতি লওক, ভৱিষ্যতৰ কাৰণে তেওঁলোকে নিজকে তৈয়াৰ কৰক, আৰু অহা ছিজনবিলাকত যেতিয়া খেল হ'ব যাতে সেই খেলবিলাকত তেওঁলোকে বিজয় মুকুটটো পিন্ধি পেলাই ইয়াৰ পৰা যাওক, এইটো মই কামনা কৰিছোঁ। আৰু আজি ফাইনেলত যি দুইটা দলে উপনীত হ'ল, তেওঁলোকে সুন্দৰভাৱে খেলিছে, ভাল লাগিছে খেল তেওঁলোকক দেখি পেলাই। গতিকে চেষ্টাটো আৰু লাগিব। প্ৰতাপগড় চাহ বাগিচাৰ আজিৰ যিটো দল আছিল তেওঁলোকেও সুন্দৰ খেলিছিলে, কিন্তু এটা কথা, খেলত হৰা জিকা আছে অকণমান। মই ক'লোঁ এইটো মাইণ্ড গেম, যদি মাইণ্ডটো ঠিক কৰি ছেট কৰি যদি খেলা ধূলা কৰা নাযায় তেতিয়াহ'লে ছাকচেছ হ'ব নোৱাৰি। সেইকাৰণে যদিও তেওঁলোকে আজি ফাইনেলত চূড়ান্ত হ'ব নোৱাৰিলে, তথাপি তেওঁলোকে ছেকেণ্ড পজিশ্যনত থাকিল, দ্বিতীয় ভাগতে থাকিল। গতিকে মোৰ শুভেচ্ছা থাকিল প্ৰতাপগড় ক্ৰিকেট দলক, তেওঁলোকে অহা বছৰ যাতে এই খেলখনত তেওঁলোকে চূড়ান্ত যিটো বিজয়ৰ মুকুটটো পিন্ধিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আজিৰ বিজয় যিটো চিৰন্ত মুকুট পিন্ধিলে যিসকল খেলুৱৈ বা যিটো দলে, তেওঁলোকক মই অশেষ প্ৰশংসা কৰিছোঁ। তেওঁলোকে সুন্দৰভাৱে খেলিছে আৰু তেওঁলোকে বিজয় সাব্যস্ত কৰিছে। এই খেলখন যেতিয়া আমাৰ ইয়াত অনুষ্ঠিত হওঁতে ৰাইজৰ সহায় সহযোগিতা মই ভাবোঁ নিশ্চয় আপোনালোকে পাইছে, কোনো অশৃংখলা হোৱা নাই, শৃংখলাবদ্ধভাৱে সকলো ৰাইজে আছে, সকলো ৰাইজে ছাপোৰ্ট কৰিছে। বাগিচা অঞ্চলৰ ৰাইজ যদি কোনোবা ক'ৰবাত কিবা যদি ভুল ভ্ৰান্তি কৰিছে আপোনালোকে সেইটো নধৰিব, আৰু আপোনালোকে ইয়ালৈ আকৌ অহা বছৰলৈ যদি খেল পাতে আহিব, খেলিব, আৰু আমাৰ এই মাজুলীগড়ৰ ৰাইজক উৎসাহ উদ্দীপনা দিব। লগতে আপোনালোকে সুন্দৰ সুন্দৰ খেলুৱৈ আছে, ভাল খেলুৱৈ আছে, সেই খেলুৱৈসকলৰ খেল দেখি পেলাই যাতে আমি মাজুলীগড়ৰ পৰা আৰু 2-4জন ভাল খেলুৱৈ ক্ৰিকেটৰ ওলাই, তাৰ কাৰণে মই আশা ৰাখিছোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ, মই পুনৰবাৰ সকলো ৰাইজক সন্মান জনাইছোঁ। আৰু এটা কথা কৈ মই থাকি গৈছে, আজি যিটো আমাৰ এই খেলবিলাকত যিসকল ৰেফাৰী কৰিলে তেওঁলোককো মই মানিছোঁ যে সুন্দৰভাৱে তেওঁলোকে কোনো বিশৃংখলা নোহোৱাকৈ খেলত কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ তেওঁলোকে সুন্দৰভাৱে খেল পৰিচালনা কৰিলে। গতিকে তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই খেলখনত যিসকলে আজি কি বুলি কয় কমেণ্ট্ৰি কৰিলে তেওঁলোককো মানিছোঁ। সুন্দৰভাৱে তেওঁলোকে হিন্দী ভাষাত একদম স্পষ্টকৈ আমি যেনেকৈ টিভিত চাওঁ তেনেকুৱা ধৰণে তেওঁলোকে কমেণ্ট্ৰি কৰাৰ কাৰণে মই তেওঁলোককো অশেষ ধন্যবাদ কৰিছোঁ। লগতে এই খেলখনত লাইটিঙৰ যিটো ব্যৱস্থা কৰিছে তেওঁকো মই ধন্যবাদ দিছোঁ। লগতে যিসকলে ভলণ্টিয়াৰ দায়িত্বত আছিল তেওঁলোকে সুন্দৰভাৱে
তেওঁলোকৰ কৰ্মখিনি কৰি গৈছে। কোনো বিশৃংখল হোৱা নাই, কোনো হাই হুলমি হোৱা, ইমান মানুহ থকা স্বত্বেও সুন্দৰভাৱে হৈছে। আৰু লগতে মই মহেশ ছেত্ৰীৰ নিচিনা ল'ৰা এজন যে আমাৰ মাজুলীগড়ত আমি পাইছোঁ, সেইটো আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। মোৰ ষ্টুডেণ্টে মই পঢ়াইছিলোঁ, সঁচাকৈ মই মহেশ ছেত্ৰীক লৈ পেলাই গৌৰৱ কৰোঁ। যিটো নেকি কল্পনা কৰিব নোৱাৰে অন্য মানুহ আজি তেনেকুৱা কামবিলাক মাজুলীগড়তে কৰিছে আৰু ল'ৰাবিলাকক আগুৱাই আনিছে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে মহেশ ছেত্ৰীক সদায় সুস্বাস্থ্যৱান কৰি ৰাখক, এনেকুৱা তেওঁক উৎসাহ উদ্দীপনা দিয়ক, শক্তি দিয়ক, যাতে ভৱিষ্যতলৈ আৰু সুন্দৰভাৱে খেলখিনি পাতি পেলাই আমাৰ মাজুলীগড়ৰ কাৰণে সুনাম কঢ়িয়াই আনক। লগতে মই মাজুলীগড়ৰ ৰাইজকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এটা কথা, এজন গায়কে যদি গান গায় শ্ৰোতা হ'ব লাগিব। শুনা মানুহ নাথাকিলে যিমান ভাল গায়ক হ'লেও তেওঁ গান গাবলৈ ইচ্ছা নাথাকে পায়, তেওঁ গানটো ইমান সুন্দৰ নালাগে, শ্ৰোতা হ'ব লাগিব। তেনেকৈ ধৰণে খেলবিলাকতো যদি দৰ্শক নাথাকে, খেলুৱৈসকলৰো মন উৎসাহ নাপায়, মানে খেলিবৰ কাৰণে তেওঁলোকক ইমান এটা ভাল নালাগে। দৰ্শকে যিমান উৎসাহ যোগাব খেলুৱৈসকলে সিমান মানে তেজ মস্তিষ্কৰে তেওঁলোকে খেলিবলৈ চেষ্টা কৰে। গতিকে এইখিনি কথা মই ক'লোঁ। আৰু পুনৰবাৰ সকলো খেলুৱৈ, সকলো ৰাইজ আৰু আমাৰ খেল আয়োজন কৰা সকলো কমিটিক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। Game changer in final match. It was a ডাঙৰ পুৰস্কাৰ. Player of the match in a big match like a final. It was a ডাঙৰ achievement. তোমাৰ অনুভৱ? মানে তেওঁলোকৰ সংগীসকলে মোক বাৰে বাৰে খুচি আছে যে নহয় BLTয়ে বৰ ধুনীয়া কথা কয়, আপুনি অকণমান প্ৰশ্ন কেইটামান নিশ্চয় সুধিব লাগিব। মই প্ৰশ্ন সোধা নাই, তোমাৰ অনুভৱটো তোমাৰ হৈ জনাই দিয়া। ইয়াত খেলি বহুত ভাল লাগিলে বাৰু, আৰু অডিয়েঞ্চবিলাকো বহুত ভাল আছে, কমিটিৰ মানুহ বহুত ছাপৰ্ট পাইছোঁ। BLT মই তোমাৰ বিশ্লেষণ কৰি থাকোঁতে কৈছিলোঁ যে BLTয়ে কথা কম কয়, তাত বেটেহে কথা কয়। 5টা 6 প্ৰথম অভাৰতে টাৰ্গেট কৰিছা তুমি, এইটো ইণ্টেনশ্যনেলি কৰিছা নে বল পাই গ'লা মাৰি গ'লা? বল পাইছোঁ, মাৰিছোঁ আৰু। আৰু লগতে এতিয়া 50ও তুমি কমপ্লিট কৰিছিলা, 50 ৰান পূৰা কৰিছিলা, কিন্তু এটা আফচোচ থাকিল মোৰ, তুমি 50 ৰান কৰাৰ পিছতো বেটখন দাঙি দিয়া নাছিলা। মানে দৰ্শকৰ কথা তুমি কৈছা, কিন্তু দৰ্শকক অভিবাদন তুমি কৰা নাছিলা। মই অকণমান আঘাত পাইছোঁ, সদায় পাই থাকোঁ তোমালোকক, তোমালোকো পাই আছা। এতিয়া BLTটো ফাঁচিলে, আমাৰ দৰ্শকে ৰাইজে বিচাৰিছে BLT এব্ৰিভিয়েশ্যনটো ভাঙি দিয়া। দৰ্শকে তেওঁক এৰি দিব পাৰে। এতিয়া তেওঁ আচলতে BLT তেওঁক কিয় মাতে তেওঁ নিজেও নাজানে।
সেইটো ৰাইজে দিয়া নাম হয় মানে BLT বুলি মৰমত মাতে তেখেতক ধন্যবাদ BLT তুমি আমাক অকণমান সময় দিয়াৰ বাবে আমাৰ লগত আছে মঞ্জিল গায়ন শৰ্মা আচলতে আমি গায়ন বুলি মাতো আৰু মৰমত আমি তেখেতক জেঠাই বুলি মাতো এতিয়া তেখেত আমাৰ লগত আছে মই জেঠাই বুলিয়ে মাতো মোৰ ভাতৃ সদৃশ আছে তেখেত ফাইনেল খেল খুব ধুনীয়া হ'ল এটা সময়ত এনেকুৱা লাগিছিলে যে মেচটো ওলাই যাব নেকি হাতৰ পৰা ময়ো অনুভৱ কৰিছিলোঁ মই এক্সপেক্ট যিটো কৰিছিলোঁ তাতকৈ কিবা এক্সট্ৰা PSL কৰি দেখুৱালে পিছত ৰিকভাৰীটো খুব ধুনীয়া কৰিলে ৰিলেক্স এতিয়া হৈছে পুৰা নাই তেতিয়া আমি ফিল্ডতে ৰিলেক্স আছিলোঁ আমি ৰান হৈ থাকোঁতেও আমি একো ভবা নাই 2 অভাৰটো বেয়া হৈ যাব পাৰে পিছত 3 অভাৰটো আমি কামবেক কৰিম বুলি ভাবিছোঁ এতিয়া BLTৰ বিষয়ে কি ক'ব BLTয়ে যিটো আহিয়ে যিটো দনাদন দে দনাদন দে দনাদন দে দনাদন দে দনাদন BLT কেইটা কি ক'ম আৰু তেওঁ ভালেই খেলিছে বেটিং তেওঁ আগতেও ভালেই খেলে বৰ্তমান চবেই চিনি পায় আমাৰ ইয়াত ভাল বেটছমেনে হয় কেতিয়াবা বেয়া হৈ যাব পাৰে এনেই ভাল খেলিছে ভাল খেলাৰ কাৰণে আমি জিকিব পাৰিছোঁ আৰু তেওঁকে নকওঁ অকল সকলো সদস্য আমাৰ টিমৰ মেম্বাৰ 100% দিয়াৰ কাৰণে আমি এখন জিকিব পাৰিছোঁ এতিয়া মঞ্জিল জেঠাই আৰু এটা কথা মই জানিব বিচাৰিম তোমাৰ পৰা এইবাৰ তোমাৰ এইটো মোৰ দেখাতেই মোৰ চকুৰ আগতে দ্বিতীয়টো উইনিং ট্ৰফি তুমি উঠাবা ইয়াৰ পূৰ্বে তুমি বাকুলাত উঠালা 1,31,000 টকা উঠালা ইয়াত 50,000 উঠাবা পইচাখিনি কি কৰিবা ইমান তেনেকুৱা কোনো কথা নাই হেৰি আমাৰ ফাইনেন্সিয়েলবিলাক থাকে আমাৰ আমি চব মেচতে জিকিবৰ কাৰণেই যাওঁ পইচাৰ কাৰণে নহয় তেনেকুৱা আৰু ভাল খেলিলেতো জিকিলেতো আমি ধৰক মানিটো পামেই কিন্তু আমি সেইবিলাক নাভাবোঁ যে ক'ৰবাত 1 লাখ টকাই জিকিলে কিবা কৰিম এনেকুৱা বুলি একো নাভাবোঁ এতিয়া পইচাটোৰ ইম্পৰ্টেঞ্চ আছে আৰু লগতে এটা কথা কওঁ আজি টিম হিচাপে তোমালোকে খুব ধুনীয়া ৱৰ্ক হৈছে টিম ৱৰ্ক খুব ভাল হৈছে শেষত এতিয়া তুমি যিটো তোমাৰ অপনেণ্ট আছিলে PSL তেওঁলোক হেৰুৱালে মেচটো ফাইনেল মেচ হয়তো তেওঁলোকৰো আফচোচ হ'ব সান্তনাৰ কাৰণে তেখেতক কি বুলি আশ্বাস দিবা তুমি তেওঁলোকো চবেই ভালেই খেলিছে খেলত হৰা জিকা থাকেই এইটো একো ডাঙৰ কথা নহয় আমিও হাৰিব পাৰোঁ কেতিয়াবা খেলত হৰা জিকা থাকেই নেক্সট টুৰ্ণামেণ্টখিনিৰ কাৰণে মই বেষ্ট অফ লাক দিম আৰু তাৰোপৰি মই কমিটি সদস্য সকলোকে ধন্যবাদ জনাইছোঁ ইমান ৰাতিলৈকে ইমান সুন্দৰ এটা আপোনালোকে খেল আয়োজন কৰিছে ইয়াত আৰু বিশেষকৈ চিফ গেষ্টখিনিক ধন্যবাদ জনাম ইমান ৰাতিলৈকে আমাৰ কাৰণে যাতে ইয়াতে আছে আপোনালোকক বহুত বহুত ধন্যবাদ হাৰিকেনছ টিমৰ ফালৰ পৰা তাতে এতিয়া শেষ পৰ্যায়ত আমি পাইছোঁ এতিয়া তোমাক বঁটা আমি দিম তাৰ পূৰ্বে কেইটামান কথা ফৰ্মেলিটি যিটো আছে সেইটো আমি নিশ্চয় কৰিব বিচাৰোঁ মোটামুটিকৈ তুমি ইয়াত এই অঞ্চলটোত খেলি কেনেকৈ পালা বিশেষকৈ মাজুলীগড়ৰ কথা যদি মই কওঁ মাজুলীগড়ত মই 3বাৰ খেলিছোঁ এইবাৰ ফাইনেল খেলিছোঁ মই আগতে ফাইনেলটো শুনিছিলোঁ ইয়াত বহুত মানুহ হয় তেনেকুৱা কিবা কিবি ধেৰ শুনিছিলোঁ ভাল লাগিছে বিশেষকৈ অডিয়েঞ্চ ইয়াত বহুত আৰু ছাপৰ্টো পাইছোঁ চব ফালৰ পৰা ভালেই পাইছোঁ আৰু এতিয়া বেছি নহয় এটা এটা লাইনত তুমি এনচাৰ দিবা এতিয়া কমিটিৰ বিষয়ে যদি মই তোমাৰ পৰা কওঁ এক লাইনত কি ক'বা কমিটি ইয়াত খেল ভালেই পাতিছে কিছুমান জেগাতো এনেকুৱা হয় লটাৰীয়ে নহয় ইয়াত আপোনাৰ লটাৰী হৈছে আজি এই বছৰ যিমানখিনি ক্ৰিকেট খেলিছোঁ চবতে লটাৰী হৈছে আৰু লটাৰী হ'লে কি হয় কোনো টিমে অবজেকশ্যন কৰিব নোৱাৰে কাৰ লগত কোন পৰিছে আৰু খেলখন ভালেই পাতিছে আৰু ইয়াতকৈ উন্নত পাতিব পাৰে বুলি নিশ্চয় আশা কৰিলোঁ এতিয়া ইয়াৰ এই ফিল্ডখনৰ বিষয়ে অকণমান যদি এক লাইনত তোমাক ক'বলৈ দিওঁ কি ক'বা ফিল্ডখন ঠিকে আছে আৰু কি ক'ম এইখন ফিল্ডত খেলি ভালেই লাগিছে আৰু বহুত জেগাতো খেলিছোঁ এইখন ফিল্ড বিশেষ ভালেই বুলিয়ে ক'ম আমাৰ মাজুলীগড়ৰ অডিয়েঞ্চৰ বিষয়ে যদি এটা লাইনত ক'বলৈ দিওঁ কি ক'বা মইতো কৈছোঁৱে ইয়াৰ অডিয়েঞ্চ বহুত আৰু বহুতে ছাপৰ্টো কৰিছে ইমান দূৰৰ পৰা অহাৰ পিছতো
টিমটোক ছাপোৰ্ট কৰিছে, লোকেল টিম থকা অফিচিয়েলি। তাৰপিছত ভালেই কৰিছে আৰু ছাপোৰ্ট পাইছোঁ কাৰণে ভাল লাগিছে খেলি। কমেণ্ট্ৰিৰ বিষয়ে যদি মই ক'ব কওঁ এক লাইনত কি ক'বা? চামচুদা জয় বুলিয়ে ক'ম আৰু। ধন্যবাদ। Now you can go ahead, Manjil, captain of the winning team, Manjil Sharma.